সকলোকে সুপ্ৰভাত আৰু আজিৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰে হৈছে আজি হৈছে 13 মাৰ্চ আৰু এই 13 মাৰ্চৰ দিনাই আপোনালোকৰ এটা ডাঙৰ ঘোষণা। আজি ৰাজ্যৰ লাখ লাখ যিসকল কৃষক আছে সেই কৃষকসকলৰ একাউণ্টত সোমাব 2,000কৈ টকা। এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এই 13 মাৰ্চৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। আৰু আজি প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত এই PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন লাভ কৰিব ৰাজ্যৰ কৃষকসকলে। আহি আছে বিগ ব্ৰেকিং। এতিয়া আপোনালোকৰ PM কিষাণ নিধিক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। আৰু আজি PM কিষাণ আঁচনিৰ টকা সোমাব কৃষকসকলৰ একাউণ্টত। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ একাউণ্টত এই পইচা সোমাব। আজি প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ৰাজ্যৰ লাখ লাখ কৃষকসকলে এই আঁচনিৰ ধন লাভ কৰিব। মোৰ দেউতা মুখ্যমন্ত্ৰী অথবা কোনো মন্ত্ৰী নাছিল। মই কিবা কৰিব লাগিলে ৰাইজৰ আশীৰ্বাদ লৈহে কৰিব লাগিব। পৰিশ্ৰম কৰাৰ বাবে মোৰ বিকল্প নাই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ। শিক্ষা বিভাগত বৃহৎ নিযুক্তি। 12 মাৰ্চত শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি। 4,500 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক শিক্ষকলৈ নিযুক্তি পত্ৰ। 1,507 গৰাকী স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ শিক্ষকলৈ স্থায়ী নিযুক্তি পত্ৰ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'ব নিযুক্তি সমাৰোহ। সকলো প্ৰাৰ্থীক উপস্থিত হ'বলৈ বিভাগীয় নিৰ্দেশ জাৰি। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। কেইবাটাও প্ৰকল্পৰ শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। উদ্যমিতা আঁচনিৰ মহিলাসকলে পাব 25,000কৈ টকা। অহাবাৰ 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকাকৈ। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন। বিহপুৰীয়া বিধানসভা সমষ্টিত বিহপুৰীয়া স্থানীয় প্ৰাৰ্থী তথা অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মানৱ দৰদী ৰঞ্জিত ভট্টাচাৰ্যই 18 মাৰ্চত বিহপুৰীয়া ৰাইজলৈ আশাৰ বতৰা আনি সমষ্টিটোৰ ৰাইজৰ মাজত চলি থকা লোকেল চালানীৰ বিতৰ্কৰ অন্ত পেলাব। মুখ্যমন্ত্ৰীৰ হাতত মৰমৰ আঁচোৰ। বৰ্তমানলৈকে বেজী বা ঔষধ লোৱাৰ প্ৰয়োজন নাই। হাতখন আঁচোৰ কেৱল ভাগিনৰে নহয়, ইয়াত ৰাইজৰ মৰমো আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। দাম্ভিক অহংকাৰী নেতৃত্বই চলাইছে কংগ্ৰেছ দল। গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰব বিজেপি ভূপেন বৰা ডাঙৰীয়াৰ। 17 মাৰ্চৰ গধূলি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাইলৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব আৰু দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 200তকৈ অধিক বছৰ অসমক সমৃদ্ধ কৰি ৰখা চাহ শ্ৰমিকসকললৈ কৃতজ্ঞতাৰ শৰাই। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব 3.5 লাখ চাহ বাগিচাৰ পৰিয়াল আৰু অন্যান্য খিলঞ্জীয়া লোকক ভূমি পট্টা। আটাইতকৈ ডাঙৰ খবৰ আজি ৰাতিপুৱাৰ 2000তকৈ অধিক বছৰ অসমক সমৃদ্ধ কৰি ৰখা চাহ শ্ৰমিকসকললৈ কৃতজ্ঞতাৰ শৰাই। শ্ৰী নৰেন্দ্ৰ মোদী বিতৰণ কৰিব 3.5 লাখ টকা চাহ বাগিচাৰ পৰিয়াল আৰু অন্যান্য খিলঞ্জীয়া লোকক দিব এই ভূমি পট্টা। এই মুহূৰ্তত ডাঙৰ খবৰ আছাম পুলিচৰ পৰা আহিছে। LPG, পেট্ৰল আৰু অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে
কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দুষ্ট চক্ৰই বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা এনেধৰণৰ উৰা বাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনোৱা হ'ল। আপুনি চিলিণ্ডাৰ বুকিং কৰিব নোৱাৰিলে বা লাইন পাতিও চিলিণ্ডাৰ নাপালেও চলাব নোৱাৰিব প্ৰচাৰ। এয়া আৰক্ষীৰ চকুত হ'ব উৰা বাতৰি আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে। আজি 13 মাৰ্চ 2026 দিয়া হ'ব পিএম কিষাণৰ 22 নং কিস্তিৰ 2000 টকাৰ ধন। সন্ধিয়া 5 বজাত গুৱাহাটীৰ পৰা এই টকা লাভ কৰিব হাজাৰ হাজাৰ কৃষকসকলে। নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেল লগতে বিনামূলীয়া আধা কেজি চাহপাত। আৰু নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেলৰ লগতে বিনামূলীয়াকৈ আধা কেজি চাহপাত। এই কথা ঘোষণা কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। য'ত নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেলৰ লগতে বিনামূলীয়াকৈ আধা কেজিকৈ চাহপাত। নিৰ্বাচনৰ পিছত কংগ্ৰেছে ব্ৰহ্মপুত্ৰত জাপ দিব। এইবাৰ অভিলেখ সংখ্যক আসনত জয়ী হ'ব বিজেপি। আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ এক বিশেষ মন্তব্য। মোদীৰ ঢৌৰ পিছত এইবাৰ বিজেপিৰ চুনামি আহিছে। কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031 চনৰ নিৰ্বাচনহে আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ কমলৰে পিএম কিষাণ আঁচনিৰ নতুন কিস্তি মুকলি কৰা হ'ব। দেশৰ 9.32 কোটি কৃষক হ'ব লাভান্বিত। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী 47,600 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ শিলান্যাস। কোকৰাঝাৰস্থ 4,570 কোটি টকাৰ প্ৰকল্পৰে আধাৰশিলা ভূমিপূজন। গুৱাহাটীৰ চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। 19,480 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন ভূমিপূজন। শনিবাৰে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী 47,600 কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ শিলান্যাস। কোকৰাঝাৰত 4,570 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা ভূমিপূজন। গুৱাহাটীত চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে। 19,480 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন ভূমিপূজন। শনিবাৰে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আধাৰশিলা। দুদিনীয়া বিশেষ ভ্ৰমণসূচীৰে আজি অসমলৈ প্ৰধানমন্ত্ৰী। অসমত 17,600 কোটিৰ প্ৰকল্পৰ আধাৰশিলা। কোকৰাঝাৰলৈ 4,570 কোটিৰ বৃহৎ উপহাৰ। চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিব মোদীয়ে। 19,480 কোটিৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন শনিবাৰে শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰে আৰম্ভ। 35,000 শিক্ষক-শিক্ষয়িত্ৰীক অহা 5 বছৰত দিয়া হ'ব নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ বৃহৎ ঘোষণা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ কমলৰে পিএম কিষাণ আঁচনিৰ নতুন কিস্তি মুকলি কৰা হ'ব। দেশৰ 9.32 কোটি কৃষকে লাভান্বিত হ'ব। মোদীৰ পিছত এইবাৰ বিজেপিৰ চুনামি আহি আছে। কংগ্ৰেছৰ লক্ষ্য 2026 নহয় 2031 চনৰ নিৰ্বাচনহে আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। নিৰ্বাচনৰ পিছত কংগ্ৰেছে ব্ৰহ্মপুত্ৰত জাপ দিব। এইবাৰ অভিলেখ সংখ্যক আসনত জয়ী হ'ব বিজেপি। আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য। নিৰ্বাচনৰ পিছত ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেলৰ লগতে বিনামূলীয়া আধা কেজিকৈ চাহপাত। আজি 13 মাৰ্চ 2026 দিয়া হ'ব পিএম কিষাণৰ 22 নং কিস্তিৰ 2000 টকাৰ ধন। সন্ধিয়া 5 বজাত গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ধন মুকলি কৰিব। 200তকৈ অধিক বছৰ অসমক সমৃদ্ধ কৰি ৰখা চাহ শ্ৰমিকসকললৈ কৃতজ্ঞতাৰ শৰাই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিতৰণ কৰিব 3.5 লাখ প্লাছ চাহ বাগিচাৰ পৰিয়াল আৰু অন্যান্য খিলঞ্জীয়া লোকক ভূমিপট্টা।
কাইলৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। অৰ্থাৎ আজি মাননীয় প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব গুৱাহাটীত আৰু তেওঁ বিভিন্ন কাৰ্যসূচীৰে আজি অসমত শিলান্যাস কৰিব আৰু লগতে কৃষকসকলৰ PM কিষাণ আঁচনিৰ যি 22 নম্বৰ কিস্তিৰ ধন, সেই কিস্তিৰ ধনো তেওঁ মুকলি কৰিব। 17 মাৰ্চৰ গধূলি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। দাম্ভিক অহংকাৰী নেতা চলাইছে কংগ্ৰেছ গৌৰৱগগৈ নকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰব বিজেপি ভূপেন বৰা। মুখ্যমন্ত্ৰীৰ হাতত মৰমৰ আঁচোৰ। বৰ্তমানলৈকে বেজী বা ঔষধ লোৱাৰ প্ৰয়োজন নাই। হাতখন আঁচোৰ কেৱল ভাগিনৰে নহয়, ইয়াত ৰাইজৰ মৰম আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। বিহপুৰীয়া বিধানসভা সমষ্টিত বিহপুৰীয়া স্থানীয় প্ৰাৰ্থী তথা অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মানৱ দৰদী ৰঞ্জিত ভট্টাচাৰ্যই 18 মাৰ্চত বিহপুৰীয়া ৰাইজলৈ আশাৰ বতৰা আনি সমষ্টিটোৰ ৰাইজৰ মাজত চলি থকা লোকেল চেলেঞ্জ বিতৰ্কৰ অন্ত পেলাব। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। উদ্যমিতা আঁচনিৰ মহিলাসকলে পাব 25,000কৈ টকা। অহাবাৰ 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকাকৈ। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন। কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত আহিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি। 12 মাৰ্চত শিক্ষা বিভাগৰ বৃহৎ নিযুক্তি অৰ্থাৎ কাইলৈ হৈ গ'ল আৰু 4,500 গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰে, য'ত 1,507 গৰাকী স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ শিক্ষকসকলৰ স্থায়ী নিযুক্তি পত্ৰ। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হৈছে এই নিযুক্তি সমাৰোহ। সকলো প্ৰাৰ্থী উপস্থিত থাকিছিল এই সমাৰোহত। দক্ষ যুৱশক্তি আৰু জনতাৰ সংযোগেৰে জীৱিকা নিশ্চিতকৰণৰ অনন্য মঞ্চ কৌশল কানেক্টেড মোবাইল এপ্লিকেশ্যন শুভ আৰম্ভণি অনুষ্ঠান। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পদক্ষেপ। শ্ৰদ্ধাৰ ৰাইজ কৌশল কানেকশ্যন আপোনাক স্বাগতম জনাইছোঁ। এই পদক্ষেপৰ জৰিয়তে আপোনালোকে DDU GKY আৰু REETৰ সংযোগত প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ লোকসকলৰ দ্বাৰা বিভিন্ন ঘৰুৱা সেৱাৰ সুবিধা লাভ কৰিব। আহক আমি দক্ষতা বিকাশেৰে জীৱন জীৱিকাৰ মান উন্নত কৰাত গুৰুত্বপূৰ্ণ প্ৰদান কৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম মুখ্য অতিথি। য'ত কাঠমিস্ত্ৰী, বিদ্যুৎ কৰ্মী, ৰাজমিস্ত্ৰী, ৰান্ধনী, খানা যোগনীয়, মেকানিক, বাইক আৰু গাড়ী, পানী মিস্ত্ৰী, ৰং মিস্ত্ৰী, কৌশল কাৰেণ্ট এপযোগে দক্ষতা সম্পন্ন লোকৰ সেৱা এতিয়া আপোনালোকৰ দুৱাৰদলিত। চালক বাইক, টেক্সি, দুচকীয়া, বাণিজ্যিক, চাৰিচকীয়া, যাত্ৰীবাহী গাড়ী, চাৰিচকীয়া, ট্ৰেক্টৰ, পাৱাৰ ট্ৰেক্টৰ, মেকআপ, নাপিত, চাফাই কৰ্মী, ই-কমাৰ্চ, খাদ্য সামগ্ৰী যোগান, পেকিং আৰু মুভিঙৰ পেছাদাৰী ব্যক্তি, ফটোগ্ৰাফাৰ, ভিডিঅ'গ্ৰাফাৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ, টিউটৰ। এই যি কৌশল কানেক্টেড মোবাইল এপ্লিকেশ্যন, ইয়াৰ জৰিয়তে এই ব্যক্তিসকলে লাভান্বিত হ'ব। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ 3খন দুৰ্দান্ত মেচ। 30 মাৰ্চ, 7 মাৰ্চ আৰু 10 এপ্ৰিলত গুৱাহাটীত হ'ব IPL। 30 মাৰ্চত চেন্নাই ছুপাৰ কিং ৰাজস্থান ৰয়েলছৰ খেল। 7 এপ্ৰিলত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল। 10 এপ্ৰিলত ৰাজস্থান ৰয়েলছ আৰু RCBৰ খেল। লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলিব খোৱাঙত, কিন্তু মিটিং কৰিছে ৰাঁচীত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ সৈতে। ৰাজ্যত প্ৰচণ্ড ধূলি ধুমুহাত হঠাৎ ব্যাপক ৰোগৰ প্ৰাদুৰ্ভাৱ। হঠাৎ প্ৰচণ্ড জ্বৰ, কাহ, মূৰৰ বিষত আক্ৰান্ত হৈছে নেকি? প্ৰতিশ্ৰুতি পূৰ্ণতাৰ বাটত। এডভান্টেজ আছাম 2.0 অসমৰ ঔদ্যোগিক ভেটিৰ বিকাশ, য'ত স্বাক্ষৰিত হ'ব বুজাবুজি চুক্তি।
2,64,389 কোটি টকাৰ 75টা প্ৰস্তাৱ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে ৰাতি দেৰিকৈ আহিছে। তেওঁলোকে মূৰত বাৰে বাৰে একেটা কথা সুধি প্ৰভোগ কৰিছে। মই ক্ষমা খোজাৰ কথাই নাহে, মই একো ভুল কৰা নাই। ৰণোজ পেগু ডাঙৰীয়াৰ মন্তব্য। কেৱল তোলনি বিয়া খোৱা আৰু 500 টকা দিয়া কাম ৰূপজ্যোতি কৰ্মীৰ। মই যেনেকৈ মুখ্যমন্ত্ৰীক ধমক দিওঁ তাৰে অংশীদাৰ হ'বলৈ আহিছে জ্ঞানশ্ৰী বৰা। বিধায়ক অখিল গগৈৰ বৃহৎ মন্তব্য। আহি আছে 15,430.90 কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ 15ৰ পৰা 4 লেনযুক্ত মেগা ঘাইপথ প্ৰকল্প বাই-এটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ। মুখ্য দৈৰ্ঘ্য 135.87 কিলোমিটাৰ। তেজপুৰ বায়ুসেনা ষ্টেচনৰ সমীপত জৰুৰীকালীন অৱতৰণৰ সুবিধা। বাই-এটা চাৰিআলি, চিপাঝাৰ, খাৰুপেটীয়া, ঢেকীয়াজুলি, মিছন চাৰিআলিৰ 5টা মুখ্য বাইপাছ। গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নীক ৰাজহুৱা বিভাগত নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি। মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। এইবাৰ আমি 2 লাখ চৰকাৰী চাকৰি দিম। অহাবাৰ আমি 10 লাখ যুৱক-যুৱতীক 2 লাখ টকা দিম। আত্মসহায়ক গোটৰ মহিলাক 25,000কৈ টকা দিম। কৰ্মচাৰী পৰিষদৰ বৃহৎ পদক্ষেপ। ৰাজ্যত ইতিমধ্যে গঠন হৈছে 8ম দৰমহা আয়োগ। ইয়াকে লৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিতং আলোচনা। কৰ্মচাৰীৰ স্বাস্থ্য সুৰক্ষা হোৱাকৈ আয়োগৰ ওচৰত দাখিল কৰা হ'ব দাবী। চনত 30 জুন পৰ্যন্ত বিভিন্ন সংগঠনে আগবঢ়াব পৰামৰ্শ। সংগঠনসমূহৰ পৰামৰ্শৰ ভিত্তিতে প্ৰস্তুত কৰা হ'ব দাবী চনদ। দাবী চনদৰ জৰিয়তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰাৰ পোষকতা। 7ম দৰমহা আয়োগৰ আওকাণ দূৰীকৰণৰ পোষকতা। বৰ্ধিত কাৰ্যনিৰ্বাহৰ এই কথা জনালে পৰিষদ প্ৰধান সম্পাদক পংকজ বৰ্মন।